নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত যি কম সঁচা কম। আজি গৌৰৱ গগৈৰ প্ৰসংগ উত্থাপন কৰিব বিচাৰিছোঁ। আজিৰ দিনটো গৌৰৱ গগৈৰ বাবে তাৎপৰ্যপূৰ্ণ দিন আছিল। গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব লাভ কৰিছে, কিন্তু সভাপতিৰ দায়িত্ব লোৱাৰ পিছত আজি প্ৰথমবাৰৰ বাবে নতুন দিল্লীৰ পৰা অসমলৈ আহিছে। গৌৰৱক তেওঁৰ সমৰ্থকসকলে কৈছিল যে দিল্লীৰ পৰা গৌৰৱ গগৈ পোনে পোনে গুৱাহাটীলৈ আহিব লাগে আৰু গুৱাহাটীত বৃহৎ সংখ্যক সমৰ্থকৰ উপস্থিতিত ৰাজীৱ ভৱন বা কংগ্ৰেছৰ কাৰ্যালয়লৈ আহিব লাগে। কিন্তু গৌৰৱ গগৈয়ে সিদ্ধান্ত লৈছিল যে গুৱাহাটীৰ পৰিৱৰ্তে নিজৰ যিটো সমষ্টি যোৰহাট লোকসভা সমষ্টিত তেওঁ ভৰি দিব। সেয়েহে গুৱাহাটীৰ পৰিৱৰ্তে কংগ্ৰেছ কৰ্মীসকলক যোৰহাটত সাজু হৈ থাকিবলৈ কোৱা হৈছিল। আমি সকলোৱে জানো বিগত লোকসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে অভূতপূৰ্ব ভাল ফল দেখুৱাইছিল আৰু যোৰহাট লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে বিজয়ী হ'বলৈ সক্ষম হৈছিল। কিন্তু পঞ্চায়ত নিৰ্বাচনত গৌৰৱ গগৈৰ পাৰফৰ্মেঞ্চ বা পাৰদৰ্শিতা অতি বেয়া আছিল। অতি শোচনীয়ভাৱে যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ হাৰিছিল। আনকি তিতাবৰৰ নিচিনা সমষ্টিত কংগ্ৰেছৰ অৱস্থা কাহিল হৈ পৰিছিল। গতিকে স্বাভাৱিকতেই আজিৰ দিনটো গৌৰৱৰ বাবে তাৎপৰ্যপূৰ্ণ দিন আছিল, কিয়নো সভাপতি হিচাপে গৌৰৱ গগৈ আজি প্ৰথমবাৰৰ বাবে নিজ গৃহ জিলাত ভৰি দিছে। আৰু সেইখন জিলাত ভৰি দিয়াৰ সিদ্ধান্ত কংগ্ৰেছ বা আনে লোৱা নাছিল, সেই সিদ্ধান্ত গৌৰৱ গগৈয়ে লৈছিল। কিন্তু কাৰ্যত গৌৰৱ গগৈ যোৰহাট জিলা ভ্ৰমণ আজি ফ্লপ সভালৈ পৰিণত হৈছে বুলি ক'লেও ভুল কোৱা নহ'ব। যোৰহাটত আজি গৌৰৱৰ উপস্থিতিক লৈ কংগ্ৰেছ কৰ্মীসকল যথেষ্ট আশাবাদী আছিল। মই যোৰহাটৰ কংগ্ৰেছ কৰ্মীসকল আশাবাদী আছিল নে নাই নাজানো, আন প্ৰান্তৰ কংগ্ৰেছ কৰ্মীসকল যথেষ্ট আশাবাদী আছিল। ছ'চিয়েল নেটৱৰ্কিং ছাইটত এইবাৰ গৌৰৱ গগৈৰ সপক্ষে ব্যাপক হাৰত এক বিশেষ সম্প্ৰদায়ৰ লোকে প্ৰচাৰ চলোৱা বা তেওঁৰ পক্ষে থিয় দিয়াটো আমি দেখা পাইছিলোঁ। গতিকে আশা কৰা হৈছিল গৌৰৱে যোৰহাটত আজি খেল দেখুৱাব। নতুন দিল্লীৰ পৰা গৌৰৱ গগৈ পোনে পোনে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত উপস্থিত হয়। বিমানবন্দৰত দেখা গ'ল এইদৰে একাংশ লোকে গৌৰৱ গগৈক আদৰণি জনাবলৈ আগবাঢ়ি আহিছে। প্ৰায় 500 লোকৰ আগমন ঘটিছিল বিমানবন্দৰত। এইসকল আটাইয়ে দলীয় কৰ্মী। ইয়াত আন কোনো লোকৰ নাছিল, দলীয় কৰ্মীসকল উপস্থিত আছিল। কংগ্ৰেছ কৰ্মীসকলে গৌৰৱ গগৈক আদৰণি জনাবলৈ আহিছিল। দৰ্শকসকলে নিশ্চয় জানে যোৰহাট লোকসভা সমষ্টিৰ অধীনস্থ তিতাবৰ এনে এটা সমষ্টিত, যিটো সমষ্টিত গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈয়ে প্ৰতিনিধিত্ব কৰি আহিছিল। এতিয়াও তিতাবৰ বিধানসভা সমষ্টি কংগ্ৰেছৰ দখলত আছে। ভাস্কৰ বৰা এই সমষ্টিটোৰ বিধায়ক। কিন্তু এজন সভাপতিয়ে দায়িত্ব লৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিজ গৃহ জিলাত অৱনীত হোৱাৰ সময়ত যি ধৰণে মানুহৰ আগমন ঘটিব লাগিছিল, সেই ধৰণৰ মানুহৰ আগমন নঘটিল। ইয়াৰ পিছত গৌৰৱ গগৈ আহি উপস্থিত হয় যোৰহাটস্থিত তেওঁৰ বাসগৃহত সেই সময়ত খুব বেছি 20ৰ পৰা 25জন মানুহ উপস্থিত আছিল। সেইসকল লোকৰ উপস্থিতিত গৌৰৱ গগৈয়ে পিতৃৰ প্ৰতিচ্ছবিৰ সময়ত মাল্য প্ৰদান কৰে আৰু পিতৃৰ প্ৰতিচ্ছবিৰ সন্মুখত থিয় হৈ আচলতে সভাপতি হিচাপে কাম কৰি যোৱাৰ শপত লয় বা দায়িত্ব লয়। যি কি নহওক, সকলোৱে আজি উপেক্ষা কৰিছিল গৌৰৱ গগৈৰ সভাক লৈ। আচলতে গৌৰৱ গগৈৰ সভাখন কেনেকুৱা হ'ব তাক লৈ হয়তো বিজেপি শিবিৰো চিন্তিত আছিল। বিজেপিয়ে আনুষ্ঠানিকভাৱে গৌৰৱৰ সভাৰ ওপৰত আগতীয়াকৈ কোনো মন্তব্য কৰা নাছিল যদিও গৌৰৱ গগৈৰ আগমনৰ সময়তেই বিজেপিৰ আন এজন আহোম নেতা প্ৰবৃত্ত মাৰ্ঘেৰিটাৰ উপস্থিতিত যোৰহাটৰ এখন মহাবিদ্যালয়ৰ অডিটৰিয়ামত বিয়লিৰ ভাগত এখন সভাৰ আয়োজন কৰিছিল। আজি সকলোৰে চকু যোৰহাটৰ ওপৰত আছিল এইবাবেই যে পুৱাৰ ভাগত শৃংখল চলিহাৰ নেতৃত্বত লাচিত খানাৰ উদ্যোগত যোৰহাটত এক প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। এই সভাখনৰ আয়োজন কৰা হৈছিল যোৰহাটৰ ষ্টেডিয়ামত। যোৰহাট ষ্টেডিয়ামত গৌৰৱ গগৈৰ সভাৰ আয়োজন কৰা হৈছিল। কিন্তু গৌৰৱ গগৈৰ সভাৰ সময় আছিল বিয়লি আৰু দিনৰ ভাগত সভাৰ আয়োজন কৰিছিল শৃংখল চলিয়াই। পুৱাৰ ভাগত দেখা গ'ল শৃংখল চলিয়াৰ এই সভাত প্ৰায় 2000ৰ পৰা 2500 লোকৰ সমাগম ঘটিল। এইসকল কোৰ আমি নাজানো, কিন্তু এই লোকসকলে শৃংখল চলিয়াৰ সৈতে একেলগে থিয় দিলে আৰু বাংলাদেশীৰ বিৰুদ্ধে শ্লোগান দি ষ্টেডিয়ামৰ পৰা ওলাই আহিলে। স্বাভাৱিকতেই লাচিত খানাৰ দৰে এটা সংগঠনৰ সভাত প্ৰায় 2-2500 লোকৰ আগমন ঘটাৰ পিছত ধাৰণা কৰা হৈছিল গৌৰৱ গগৈৰ সভাত যথেষ্ট সংখ্যক লোকৰ আগমন ঘটিব। স্বাভাৱিকতেই গৌৰৱৰ সভাত যথেষ্ট সংখ্যক লোকৰ আগমন ঘটোৱাটো প্ৰয়োজন আছিল, কিয়নো কংগ্ৰেছে এই সভাৰ জৰিয়তে শক্তি প্ৰদৰ্শন কৰিবৰ সুযোগ পাইছিল। কিন্তু যোৰহাট লোকসভা সমষ্টিত আজি গৌৰৱ গগৈৰ আগমনৰ পিছত যি ঘটনা দেখা গ'ল, তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিল যে সাংগঠনিকভাৱে কংগ্ৰেছ যোৰহাটত যথেষ্ট শক্তিশালী নহয়। আজি কংগ্ৰেছ যদিহে সাংগঠনিকভাৱে শক্তিশালী হ'লেহেঁতেন, তেওঁলোকৰ নৱনিৰ্বাচিত সভাপতিজন অহাৰ লগে লগে যোৰহাটৰ ষ্টেডিয়ামত হাজাৰ হাজাৰ লোকৰ আগমন ঘটাব লাগিছিল। আচলতে গৌৰৱেও বৃহৎ সংখ্যক লোকৰ আগমন ঘটিব বুলি আশা প্ৰকাশ কৰিছিল। সেয়েহে গৌৰৱ গগৈয়ে কোনো ইনডোৰ ষ্টেডিয়াম বা কোনো হল ঘৰত সভাৰ আয়োজন কৰাৰ পৰিৱৰ্তে ষ্টেডিয়ামত সভাৰ আয়োজন কৰিছিল।
কৰিছিল গৌৰৱে হয়তো আশা প্ৰকাশ কৰিছিল সন্মুখত 5-10 হাজাৰ কংগ্ৰেছ কৰ্মী বা তেওঁৰ শুভাকাংক্ষীৰ আগমন ঘটিব যোৰহাটৰ নাগৰিকৰ আগমন ঘটিব যিসকল নাগৰিকে এটা সময়ত চকু মুদি এটা বছৰ পূৰ্বে গৌৰৱ গগৈৰ সপক্ষে ভোটদান কৰিছিল কিন্তু আমাৰ সাংবাদিকে যেতিয়া ষ্টেডিয়ামত উপস্থিত হৈ সমগ্ৰ দৃশ্য দেখিলে দেখি হতবাক হৈ পৰিল দেখা গ'ল বৃহৎ সংখ্যক আৰক্ষীৰ দল আছিল প্ৰায় 40-50 জন সাংবাদিক আছিল এটা বিহুৰ দল আছিল এটা ঝুমুৰৰ দল আছিল আৰু বাকীখিনি কংগ্ৰেছ কৰ্মী আছিল এই সমগ্ৰ লোকৰ সাংবাদিক আৰক্ষী বিহু ঝুমুৰ নৃত্যৰ অংশীদাৰী শিল্পীসকল তথা কংগ্ৰেছ কৰ্মীসকলক লৈ সভাৰ উপস্থিতিৰ সংখ্যা খুব বেছি 1000 আছিল ইয়াত গৌৰৱ গগৈৰ বাবে বেয়া খবৰ আজিৰ সভাখনত দেখা গ'ল যে কংগ্ৰেছৰ সভাখনত গৌৰৱ গগৈক আদৰণি জনোৱাৰ উদ্দেশ্যত আয়োজিত সভাখনত এজনো অকংগ্ৰেছী ব্যক্তি উপস্থিত নাছিল অৰ্থাৎ যোৰহাটৰ সাধাৰণ শ্ৰেণীৰ লোকে এই সভাত উপস্থিত থকাৰ পৰা বিৰত আছিল যি সাধাৰণ শ্ৰেণীৰ লোকে এটা বছৰ পূৰ্বে গৌৰৱ গগৈৰ সপক্ষে ভোটদান কৰিছিল সেইসকল লোকে আজি গৌৰৱক আদৰণি জনাবলৈ আগবাঢ়ি অহা নাছিল ইয়াৰ পিছতেই কিছু সময়ৰ পিছত পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত যোৰহাটৰ এখন মহাবিদ্যালয়ত অনুষ্ঠিত এই সভাখনলৈ মন কৰক ইয়াত প্ৰায় 1500 বিজেপি কৰ্মীৰ উপস্থিত দেখা গৈছে এই সভাই দেখুৱাই দিছে আৰু কংগ্ৰেছৰ সভা আৰু এই সভাৰ মাজৰ পাৰ্থক্যই দেখুৱাই দিছে যে সাংগঠনিকভাৱে যোৰহাটত কংগ্ৰেছতকৈ বিজেপি বহুগুণে শক্তিশালী বিজেপি সভালৈ তেওঁলোকৰ কৰ্মীক আনিব পৰা ক্ষমতা আছে কিন্তু কংগ্ৰেছৰ সেই ক্ষমতা নাই আমাৰ এই বাৰ্তা পঢ়ি কংগ্ৰেছৰ সমৰ্থকসকলে এইটো ক'ব পাৰে যে শাসকীয় দলে মানুহ আনিবই বিৰোধী দল গতিকে তেওঁলোকে পইচা পাতি খৰচ নকৰে গতিকে গৌৰৱে মানুহ আনিব পৰা নাই এতিয়া আমাৰ প্ৰশ্ন হৈছে গৌৰৱ গগৈয়ে যদি পইচা পাতি খৰচ নকৰোঁ বুলি ভাবিছেই গৌৰৱ গগৈ তথা কংগ্ৰেছ সমৰ্থকসকলে মানুহ টানি নানো বুলি ভাবিছেই তেনেহ'লে ষ্টেডিয়ামত মুকলি সভাৰ আয়োজন কৰাৰ প্ৰয়োজনীয়তা ক'ত আছিল এই সভাখন কোনো ইনডোৰ হল বা প্ৰেক্ষাগৃহত আয়োজন কৰা নহ'ল কিয় যোৰহাটলৈ গৌৰৱ আহিবলৈ নিজে সিদ্ধান্ত লৈছিল গুৱাহাটীৰ পৰিৱৰ্তে কিন্তু যোৰহাটত আহি হয়তো গৌৰৱে আশা কৰিছিল বৃহৎ সংখ্যক সমৰ্থক আহিব বিগত লোকসভা নিৰ্বাচনত বিভিন্ন শ্ৰেণীৰ লোকে গৌৰৱক ভোটদান কৰিছিল সেইসকল লোকও কংগ্ৰেছ কৰ্মীৰ সৈতে আহি গৌৰৱ গগৈক আদৰণি জনাব আৰু 2026ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাবলৈ গৌৰৱক সংসক্ষীয় কৰাব কিন্তু আজিৰ সভাই সম্পূৰ্ণ ওলোটা প্ৰতিচ্ছবি দেখুৱালে কেৱল কংগ্ৰেছ কৰ্মীৰ বাহিৰে মই কৈছোঁ যে প্ৰায় 1000 লোকৰ আগমন কৰিছিল তাত আন কোনো কৰ্মীৰ উপস্থিতি নাছিল স্বাভাৱিকতেই গৌৰৱ আজি পিছ হুৰুকি গৈছে বুলি ক'লেও ভুল কোৱা নহ'ব কিন্তু কংগ্ৰেছৰ সূত্ৰই জানিবলৈ দিয়া মতে গৌৰৱে আচল খেল দেখুৱাব 2 জুন তাৰিখে গৌৰৱ গগৈৰ এটা কাৰ্যসূচী লোৱা হৈছে যে শিৱসাগৰৰ পৰা গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ দল এটা নগাঁৱলৈ আহিব নগাঁৱত গৌৰৱ গগৈ আদৰণি জনোৱা হ'ব আৰু তাত প্ৰায় 1000 বাহন ব্যৱহাৰ কৰা হ'ব 1000 বাহন লৈ গৌৰৱ গগৈ বৰদোৱা থানলৈ আহিব অৰ্থাৎ বৰদোৱা থানত তেওঁ সেৱা কৰিব ইয়াৰ লগে লগে এইবোৰ প্ৰশ্ন হৈছে যোৰহাটত 1000 গাড়ী গৌৰৱে কিয় হাজিৰ কৰাব নোৱাৰিলে বা কিয় সাজু কৰাব নোৱাৰিলে ইয়াৰ বিপৰীতে নগাঁৱত 1000 গাড়ী কেনেকৈ সাজু কৰিব ওলাইছে এনেধৰণৰ ধাৰণা কৰা হৈছে যে কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা গৌৰৱে যিহেতু দুবাৰকৈ সাংসদ হৈছিল এই সমষ্টিৰ অধীনস্থ বিভিন্ন বিধায়কৰ সৈতে যিহেতু গৌৰৱৰ সুসম্পৰ্ক আছে গতিকে যোৰহাটৰ পৰিৱৰ্তে নগাঁৱত শক্তি প্ৰদৰ্শন কৰিব 2 জুনত গৌৰৱে কিন্তু সেই শক্তি প্ৰদৰ্শন অনুষ্ঠানত গৌৰৱৰ সৈতে মূল খুঁটিৰ অসমীয়া আহিব নে কলিয়াবৰ লোকসভা সমষ্টিৰ অধীনস্থ বিভিন্ন মুছলমান অধ্যুষিত সমষ্টিৰ বৃহৎ সংখ্যক লোক আহিব 2 জুনত এই কথা স্পষ্ট হৈ পৰিব যে 1000 গাড়ী আয়োজন কৰিছে কংগ্ৰেছৰ ফালৰ পৰা বৰদোৱা থানলৈ যাবলৈ সেই গাড়ীৰ লগত কোন মানুহ থাকিব মূল খুঁটিৰ অসমীয়া থাকিব নে নগাঁৱৰ অধীনস্থ বিভিন্ন মাইনৰিটি এৰিয়াৰ লোক থাকিব যদিহে মাইনৰিটি লোকৰ সংখ্যা বেছি হয় তেনেহ'লে গৌৰৱৰ বাবে সেয়া ভাল খবৰ নহ'ব আচলতে গৌৰৱ অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ হ'লে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাবলৈ হ'লে মূল খুঁটিৰ অসমীয়াৰ ভোট ল'বই লাগিব হিন্দুৰ ভোট পাবই লাগিব কেৱল মুছলমানৰ ভোটৰে কোনো ক্ষেত্ৰতে গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে বা কংগ্ৰেছে কেতিয়াও ক্ষমতা দখল কৰিব নোৱাৰে গতিকে সকলোৱে 2 জুনলৈ আশাৰে অপেক্ষা কৰিব আশা কৰা হৈছোঁ 2 জুনত গৌৰৱ গগৈ শক্তি প্ৰদৰ্শন কৰিব পাৰিব এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব ধন্যবাদ